সকল মই আলপনা বৰুৱা স্বাগতম সকলোলৈ মই আজি এই বাৰিষা সিজনত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয় লৈ আহিছো তেনে আহক ভিডিঅ'টো আৰম্ভ কৰো আজি মই লৈ আহিছো এই মানি প্লান্টজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে মানি প্লান্টৰ বিভিন্ন প্ৰজাতি আছে এইজোপাৰ নাম এনজয় পটছ হয় আন মানি প্লান্টছতকৈ এইজোপাৰ যতন আৰু প্ৰতিপালন অলপ সুকীয়াকৈ ল'ব লগা হয় ইয়াৰ পাতৰ সৌন্দৰ্য চাওক কি সুন্দৰ বগা আৰু সেউজীয়া ইয়াৰ পাতৰ সৌন্দৰ্যৰ বাবে এইজোপাক লগোৱা হয় যদিও বহুতে মানি প্লান্ট সুখ সমৃদ্ধিৰ বাবেও লগায় তেওঁৰ বাগিচাৰ পতা চখ থাককে বা নাথাককে এনজয় পটছ হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ প্লান্ট হয় মই এইজোপা হেঙিং বাস্কেটত লগাই থৈছো আপোনালোকে সাধাৰণ পটতো লগাব পাৰে সাধাৰণ পটত লগালে আপোনালোকে বগাবৰ বাবে ষ্টিক দিব লগা হয় হেঙিং বাস্কেটত লগালে ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ ওলমি আহে দেখিবলৈ খুব সুন্দৰ লুকছ দিয়ে প্ৰথমে জানি লওঁ আহক এইজোপা গ্ৰোইং পিৰিয়ড মানে ফুলজোপা কোনটো ছিজনত গ্ৰো কৰে সেই কথা যিকোনো ফুল এজোপা লগাবলৈ হ'লে ইয়াৰ গ্ৰোইং পিৰিয়ডটো জনা খুবেই আৱশ্যক তেতিয়াহে ফুলজোপা সেই গ্ৰোইং পিৰিয়ডটোত লগালে খুব সুন্দৰকৈ গ্ৰো কৰে আৰু মনে বিচৰা ধৰণে গ্ৰোথ হয় এনজয় পটছ ছামাৰ গ্ৰোইং প্লান্ট হয় এই বাৰিষা ছিজনতে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয় সেয়ে আপোনালোকে এইজোপাক এই বাৰিষা ছিজনতে বাগিচাত এড কৰিব পাৰে মনে বিচৰা ধৰণে গ্ৰোথ পাব এয়া হ'ল ফুলজোপাৰ গ্ৰোইং পিৰিয়ড এতিয়া 2 নম্বৰ বিষয়টোলৈ যাওঁ মানে ফুলজোপাক লগাবলৈ পটটো মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয় যিকোনো এজোপা ফুল লগাবলৈ হ'লে পটটোৰ মাটি কেনেদৰে প্ৰস্তুত কৰি ল'ব লাগে সেই বিষয়ে জনা খুবেই আৱশ্যক সকলো ফুলৰ বাবে একে মাটি প্ৰস্তুত কৰিলে নহ'ব সেয়ে এনজয় পটছ ফুলজোপা পটটো মাটি আপোনালোকে 40% কোকোপিট 40% সাৰ 20% সাধাৰণ মাটি 20% বালি লৈ পটটো মাটি প্ৰস্তুত কৰি ল'ব মই এইজোপা এনেদৰে মাটি প্ৰস্তুত কৰি লগাইছোঁ খুব সুন্দৰকৈ গ্ৰো কৰিছে এনেদৰে মাটি প্ৰস্তুত কৰি লগালে পটটোৰ মাটিখিনি ফচফচীয়া হোৱাৰ লগতে পাতলো হয় যিহেতু মই হেঙিং বাস্কেটত লগাইছোঁ এইজোপাক পটটোৰ মাটি অলপ পাতল হোৱাটো খুবেই প্ৰয়োজন আপোনালোকে সাধাৰণ পটত লগালেও এইদৰে মাটি প্ৰস্তুত কৰি ল'ব এয়া হ'ল ফুলজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে যিকোনো ফুল এজোপা লগাবলৈ হ'লে 4টা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে প্ৰথম 2টা বিষয় আপোনালোকক মই ক'লোৱে ইতিমধ্যে ইয়াক গ্ৰোইং পিৰিয়ড আৰু পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে এতিয়া আহক জানি লওঁ 3 নম্বৰ বিষয়টো 3 নম্বৰ বিষয়টো হৈছে ফুলজোপা লাইট লোকেশ্যন মানে কেনেকুৱা জেগাত থ'ব আউটডোৰ নে ইনডোৰ ফুলজোপা সেইটো জানি ল'ব লাগে তেতিয়াহে ফুলজোপা খুব সুন্দৰকৈ গ্ৰো কৰিব এনজয় পটছ এজোপা ইনডোৰ প্লান্ট হয় সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়াহে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয় পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয় গ্ৰোথত বাধা আহে অৱশ্যে পুৱাৰ সূৰ্যৰ কোমল পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও খুব সুন্দৰকৈ গ্ৰো কৰে এয়া হ'ল ফুলজোপাৰ লাইট লোকেশ্যন মানে কেনেকুৱা জেগাত থ'ব লাগে 4 নম্বৰ বিষয়টো হৈছে ফুলজোপাক পানী দিয়া বিষয় আন মানি প্লান্টৰ দৰে এইজোপা ফুলক পানী দিলে নহ'ব আন মানি প্লান্টবিলাকত আপোনালোকে পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয় কিন্তু এনজয় পটছ নহয় এইজোপা পটটোৰ মাটিখিনি অলপকৈ সেমেকাই থ'ব লাগে হাতেৰে চুই চাব অলপকৈ সেমেকা ভাৱ থাকিব লাগে তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয় সেমেকাই থোৱা মানে এইটো নহয় যে আপোনালোকে খুব বেছিকৈ পানী দিব পটটোৰ মাটিখিনি বোকাময় কৰি দিব এনে নকৰিব তেতিয়া ইয়াৰ শিপাবিলাক গেলি গৈ ফুলজোপা মৰি যাব হাতেৰে চুই চাব অলপকৈ সেমেকা ভাৱ থাকিব লাগে সেয়ে পটটোৰ মাটিখিনিত মই কোকোপিট দিবলৈ কৈছোঁ কোকোপিটে পানী অবজাৰ্ভ কৰি থয় সেয়ে ফুলজোপা ঘনে ঘনে প্ৰতিদিনে পানী নিদিলেও হয় কোকোপিট দিয়াৰ বাবে পটটোৰ মাটিখিনি সেমেকি থাকে এতিয়া আহোঁ এইজোপাৰ পৰা কেনেকৈ পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় এইজোপাৰ পৰা অতি সহজে ইয়াৰ কাটিঙৰ পৰা নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় ইয়াৰ প্ৰতি গাঁঠিৰ অংশৰ পৰাই শিপা ওলায় এনেকুৱা ব্ৰাঞ্চৰ আপোনালোকে কাটি লৈ নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে আপোনালোকে যদি দীঘল ব্ৰাঞ্চ ক'ৰবাৰ পৰা আনিছে তেনেহ'লে সৰু সৰু পিচ কৰি এনেদৰে প্ৰতিটো গাঁঠিৰ অংশতে কাটি লৈ নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পাৰে এই বাৰিষা ছিজনতে এনেদৰে আপোনালোকে ইয়াৰ নতুন পুলি প্ৰস্তুত কৰিব পাৰে কাটিঙৰ পৰা উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিবলৈ অলপ অসুবিধা হয় কিয়নো ইয়াৰ গ্ৰোথ ৰখি যায় এয়া মোৰ চাওক ইয়াৰ শিপা ওলাইছে গাঁঠি অংশৰ পৰা
এতিয়া আহক জানি লওঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। উইণ্টাৰ ছিজনত বাদ দি আপোনালোকে এই বাৰিষা ছিজনত এইজোপাক প্ৰতি 15-20 দিনৰ মূৰে মূৰে সাৰ দি থাকিলে, মানে লিকুইড সাৰ দি থাকিলে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয়। এই লিকুইড সাৰ দিওঁতে আপোনালোকে পটুৰ মাটিখিনি আগতীয়াকৈ পানী দি নল'ব। পটুৰ মাটি অলপকৈ শুকাই থাকিলেহে দিব, তেতিয়াহে ইয়াৰ শিপাবিলাকে আমি দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব আৰু ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হ'ব। এনেদৰে সাৰ দি থাকিবলৈ আপোনালোকে যদি অসুবিধা পায় তেনেহ'লে প্ৰতি 20-25 দিনৰ মূৰে মূৰে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দি দিব। সেয়ে আপোনালোকে যেতিয়া ফুলজোপা লগাই পটুৰ মাটিৰ ওপৰৰ অংশ অলপকৈ খালী কৰি থ'ব, তেতিয়াহে এনেদৰে সাৰ দিবলৈ সুবিধা হ'ব। এনজয় পটছ ফুলজোপাই সেমেকা পৰিৱেশ ভাল পায়। সেয়ে এই ফুলজোপাক যিমান পাৰে সেমেকা পৰিৱেশ দিবলৈ চেষ্টা কৰক। যদি তেনে পৰিৱেশ নাই তেনেহ'লে আপোনালোকে প্ৰতিদিনে দিনটোত অন্ততঃ দুবাৰকৈ ফুলজোপাৰ পাতত পানী স্প্ৰে কৰিব। বা তেনে কৰি থাকিবলৈ আপোনালোকে যদি অসুবিধা পায় বা সময়ৰ অভাৱ হয় তেনেহ'লে পটটোৰ কিনাৰতে বাতি এটাতে পানীৰে সৈতে থৈ দিব। তেতিয়াও বায়ুত সেমেকা পৰিৱেশ এটা সৃষ্টি হয়, ফুলজোপাৰ গ্ৰোথ ভাল হ'ব। আপোনালোকে শুকান পৰিৱেশত থৈ চাব আৰু এজোপা আপোনালোকে সেমেকা পৰিৱেশত থৈ চাব এই এনজয় পটছজোপা। এমাহমানৰ পাছতে ইয়াৰ পাৰ্থক্য নিশ্চয় দেখিব আপোনালোকে গ্ৰোথৰ। এনজয় পটছ ফুলজোপা খুব বেছি পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়। তথাপিও আপোনালোকে যদি বাগিচাত আন ফুলক নিম অইল স্প্ৰে কৰে তেতিয়া এইজোপাকো স্প্ৰে কৰি দিব। তেতিয়া পোক পতংগৰ আক্ৰমণৰ পৰা নিৰাপদ হৈ থাকিব। নিম অইল অৰ্গেনিক হয়, যিকোনো ফুল আৰু পাতত মাৰিলে কোনো অনিষ্ট নকৰে। খুব সুন্দৰকৈ নিম অইল আপোনালোকে বাগিচাত স্প্ৰে কৰিব পাৰে পোক পতংগৰ পৰা বাচিবলৈ। এনজয় পটছ এজোপা এয়াৰ পিউৰিফায়াৰ প্লেণ্ট হয়। বায়ুত যিমান হাৰ্মফুল গেছ আছে সেইবিলাক ৰিমুভ কৰি দিব পৰা গুণ আছে এইজোপাৰ। যিকোনো মানি প্লেণ্টেই হ'ল এয়াৰ পিউৰিফায়াৰ প্লেণ্ট হয়। আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰত থ'লে সাধাৰণ পোহৰটো থ'লে নহ'ব। ৰুমৰ ভিতৰত থ'লে এনেকুৱা জেগাত থ'ব লাগিব য'ত পোহৰৰ ব্যৱস্থা থাকে, যেনে খিৰিকী মুখত। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। মোৰ চেনেলটো নতুন হয়, আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। সেয়ে আপোনালোকক অনুৰোধ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকলৈ ন'টিফিকেশ্যন গৈ থাকিব। ধন্যবাদ, আজিলৈ আহিছোঁ।